এইটো শ্বিলঙৰ ফিল্ডটো পাই গ'লো ইয়াতে কি কৈছে মই শ্বিলং গৈ পোৱা নাই বাৰু মই গৈ ভৰিটো উঠাই দে ক'ত ঠেঙৰ ওপৰত ঠেং দোৱা গ'ল এই ৰাস্তাটো যদি আমি যাওঁ তেতিয়াহ'লে আমাৰ 63 কিলোমিটাৰ 63 কিলোমিটাৰ শ্বৰ্ট হৈ যায়। গুড মৰ্ণিং গাইজ। আজি মেচুকাৰ পৰা আমি যাবলৈ লৈছোঁ। যি দুই এটা সিদিনা দেখুৱাব নোৱাৰিলোঁ মেচুকালৈ আহোঁতে আলুৰ পৰা যেতিয়া আহিছিলোঁ সেয়া দেখুৱাব নোৱাৰিলোঁ। আজি পাৰিলে দেখুৱাম। এতিয়া আমি ওলাই ল'লোঁ, চব পেকিং চেকিং কৰি ল'লোঁ, চব আজৰি হৈ গৈছে। ठीक है भैया, तो हम चलते हैं अभी। जी सर, तभी उधर आने से हम हमारे घर में भी आइए। हाँ ठीक है जी सर, ठीक है, अच्छा से जाइए। अच्छा लगा, बहुत अच्छा लगा आपको यहाँ पे। जी सर, ঠিক আছে ইয়াৰ পৰা আমি ওলাইছোঁ এতিয়া আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ। ঠিক আছে গাইজ, এতিয়া কথা কেইটামান কওঁ। যিহেতু আমি উভতি গৈ আছোঁ মেচুকাৰ পৰা ঘৰলৈ উভতি গৈ আছোঁ, এতিয়া বহুতো অভিজ্ঞতা লৈ গৈ আছোঁ। এনেকুৱা জাৰ্ণি মানুহে কৰিব লাগে, যিকোনো হওক বাইক হওক গাড়ী হওক বা যেনেকৈ ধৰণে জাৰ্ণি কিছুমান কৰিব লাগে। বিশেষকৈ বাইক জাৰ্ণিত আপুনি যদি কৰে বহুত কথা শিকিব পাৰি। আমাৰ যিবোৰ দৈনন্দিন জীৱনত ধৰক বা আপোনাৰ জীৱনত হৈ থকা সৰু সুৰা যিবোৰ প্ৰব্লেম, এই প্ৰব্লেমবোৰ একোৱেই নহয়। এনেকুৱা জাৰ্ণি কৰিলে আপুনি গম পাব যে এনেকুৱা বহুত প্ৰব্লেম আপুনি ফেচ কৰি কৰি আহি এটা জেগা আমি পাইছোঁহি বা আমি গৈ পাওঁগৈ। তেতিয়া এইটো ধাৰণা আহে যে আমাৰ লগত হৈ থকা, আমাৰ ঘৰত এইটো হৈ থকা, আমাৰ কাষৰ ঘৰত এইটো হৈ থকা বা এনেকুৱা যিবোৰ কিছুমান আমাৰ দৈনন্দিন জীৱনত ঘটনা ঘটি থাকে, সেই ঘটনাবোৰ আমাৰ বাবে একদম সহজ হৈ পৰে যে এইবোৰ একোৱেই কথা নহয়। এইবোৰ লাগি থাকিলে জীৱনত আগবাঢ়িব নোৱাৰোঁ। জীৱনত আগবাঢ়িবলৈ হ'লে এইবোৰ কথা এৰিব লাগিব। আমি বেলেগ বেলেগ চিন্তাধাৰণা কৰিব লাগিব। আৰু এই কথাবোৰ শিকায় এনেকুৱা ধৰণৰ জাৰ্ণি, বিশেষকৈ এই বাইক জাৰ্ণিটোৱে মোক বহুত শিকালে যে আমি জাৰ্ণি কৰিব লাগিব। কিছুমান জাৰ্ণিত বিশেষকৈ বাইক লৈ জাৰ্ণি কৰিলে আপুনি কমফৰ্ট জ'নৰ পৰা আপুনি ওলাই যায়। বহুত ঠাণ্ডাত যাব লাগে, হাত আপোনাৰ কঁপি, আমাৰ এই ৰাতিপুৱা যে ওলাইছোঁ হাত কঁপি গৈছে, হাত কাম নকৰা হৈ গৈছে। আৰু বাটত ৰাস্তাটোতো বেয়া, সেইখিনিতো আছেই। আৰু সেই যিবোৰ ঘাট প্ৰতিঘাটেদি আমি জাৰ্ণিটো কৰি আছোঁ আৰু সেইখিনিৰ লগত যেতিয়া আপুনি আপোনাৰ জীৱনৰ ঘাট প্ৰতিঘাটখিনি আপুনি মিলাব, তেতিয়া একদম সৰু হৈ পৰিব যে এইবোৰ একোৱেই নহয়, এইবোৰত বাদ দে, এইবোৰৰ লগত লাগি থাকি লাভ নাই, কাৰোবাৰ লগত লাগি লাভ নাই, এইবোৰ এৰি থৈ আপুনি যাব মন যাব। আৰু এয়াই মোক শিকালে যে এই মেচুকা অহা বাইক জাৰ্ণিটো, এইখিনিয়ে মোক শিকালে যে আমাৰ জীৱনত ঘটি থকা ঘটনাবোৰ একদম নগণ্য। আৰু এইখিনি শিকি মই বহুতখিনি এটা অভিজ্ঞতা লাভ কৰিলোঁ, যিটো নেকি আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰিলোঁ। এতিয়া আহক ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু ভাল লাগিব। যিখিনি সেইদিনা চাই যোৱা নাছিলে সেইখিনি আমি চাবলৈ এতিয়া চেষ্টা কৰোঁ। আহক। কি কৰি আছে? দেখা পাইছোঁ ৰ'দ ওলাই গৈছে পাহাৰৰ কাৰণে। এইটো জেগাত পৰা নাই, গোটেই কুঁৱলীৰ কাৰণে মানে চলাবলৈ বহুত দিগদাৰ হৈ গৈছে। হেলমেটত গোটেই কুঁৱলী হৈ গৈছে, কেমেৰাটো কুঁৱলী হৈ গৈছিলে, মানে কুঁৱলী হৈ গৈছিলে। এতিয়া অকণমান ৰ'দটো দেখা পাই ভাল লাগিছে। বহুত ঠাণ্ডা হাত চাত ভৰি চৰি পূৰা কিবা কিবি লাগি গৈছে। একদম ৰ'দ পাই পেলাই অকণমান মানে ৰ'দত সেকি লৈছোঁ বুলি ক'ব লাগিব, নহ'লে ইমান ঠাণ্ডা লাগিছে ন, হাত চাত কাম কৰা নাই মানে অকণমান। আৰু চাইলেঞ্চাৰ পাইপত হাত অলপ সেকি লৈছোঁ, পূৰা গৰম হৈ আছে ন, সেই চাইলেঞ্চাৰ পাইপত পূৰা হাত চাত সেকি লৈছোঁ। আৰু ৰ'দটো পৰি আছে, অলপ ৰ'দ লৈ লৈছোঁ। ৰ'দ কেনেকুৱা লাগিছে? এই বহুত ঠাণ্ডা, বহুত বেছি ঠাণ্ডা, বহুত বেছি ঠাণ্ডা, হাত ভৰি কাম নাইকিয়া হৈ গৈছে। এতিয়া ভাল লাগিছে ন? এতিয়া অলপ ৰ'দটো ওলাব, ভাল লাগিছে বহুত ভাল লাগিছে ন, নহ'লে কিবা কাম নকৰা হৈ গৈছে। এতিয়া ভাল লাগিছে। এতিয়া যাওঁ ন, এই গাড়ী গুৰা গৈ আছে। বলক। এতিয়া আহি আছোঁ আৰু বাটটো মানে বহুতেই বেয়া। এইটো কৈয়ে আছোঁ, কিমান ক'ম। বেয়া মানে বেলেগ কাৰণে বেয়া নহয়, আপোনালোকে দেখি আছে গোটেই ৰাস্তা বনাই আছে, মানে পাহাৰ কাটি এনেকৈ ৰাস্তা বনাই আছে যাতে ভালকৈ মানুহবিলাক অহা যোৱা কৰিব পাৰে। সেইকাৰণে পূৰা ৰাস্তা বনি আছে। আজি এইটো হয়তো চাগে আজিৰ পৰা যদি 3-4 বছৰ পিছত চায় তেতিয়া ৰাস্তা বহুত ভাল পাব। এতিয়া ৰাস্তা বনি আছে কাৰণে বহুতেই বেছি বেয়া। এতিয়া মানে মোৰ এবাৰ কি হৈছে, মই চলাই আছিলোঁ, এতিয়া গোটেই তিতি বুঢ়ী জোতা তিতি গ'ল। আৰু এতিয়া আপোনালোকক আৰু কিছুমান দেখোন এতিয়া এই বোকা দেখিছে নাই, কেনেকুৱা বোকা হৈ আছে দেখিছেনে? ইয়াত মানে আপোনাৰ এনেকুৱাতো আৰু বহুত পাইছোঁ। আৰু কিছুমান জেগাত আপোনাক কৈছোঁ নহয়, এনেকুৱা দিগদাৰ নহয়, শ্লিপ কৰে বাইক, মানে
এই বেলেগ বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ হৈছে আৰু ক'বলৈ গ'লে বহুত বেলেগ বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ হৈছে মানে বাইকত আজিলৈকে এনেকুৱা মানে ট্ৰিপ কৰাই নাই মানে বাইক চলোৱাই নাই কিন্তু আজি বেলেগ ধৰণৰ অফ ৰোডিং হৈ আছে আৰু ৰাস্তা কি ক'ব বহুত বেয়া আজিৰ ডেটত যদি আহিব বিচাৰে নহয় আপুনি 10 বাৰ চিন্তা কৰি ল'ব লাগিব তেতিয়াহে আহিব পাৰিব এতিয়া গাড়ীও এতিয়া ভাবিছে গাড়ী লৈ সুবিধাজনক কিন্তু কিছুমান জেগাত আপোনাক কৈছোঁ নহয় গাড়ী লৈও অসুবিধা মানে বহুত অসুবিধা গাড়ীটো কিছুমান জেগাত নাযায় বহুত ঠেক ৰাস্তা আছে গাড়ী লৈ বহুত দিগদাৰ সেইটো কাৰণে দেখুৱাইছোঁ আৰু বাকী এতিয়া গৈ আছোঁ আমি গৈ থাকোঁ আৰু বহুত ৰাতিপুৱাটো বহুত ঠাণ্ডা এতিয়া ঠাণ্ডা কমিছে ৰ'দ লাগিছে আৰু তাতকৈ ডাঙৰ কথা এটা দেখুৱাওঁ আপোনালোকক ৰাতিপুৱা 6টা বজাত ওলাইছিলোঁ এতিয়া 6টা বজাৰ পৰা কিমান চাওক 8:45 হৈছে এয়া আৰু কিমান কিলোমিটাৰ আহিলোঁ ট্ৰিপ 1ত দেখিছেনে মাত্ৰ 37 কিলোমিটাৰহে আহিছোঁ ইমান দেৰি হৈছে আপুনি ভাবি চাওক কিমান তাতকৈ আপুনি স্পীডত আহিবও নোৱাৰে আৰু ইয়াতকৈ আপুনি কভাৰ কৰিবও নোৱাৰে মানে 50 কিলোমিটাৰ এটা যাবলৈ মানে বহুত টাইম লাগে এতিয়া 37 হৈছে এতিয়া গৈ থাকোঁচোন এতিয়া আৰু আছে টোটেল 560 কিলোমিটাৰ হৈছে 560 কিলোমিটাৰ নাৰায়ণপুৰৰ পৰা মানে লখিমপুৰৰ পৰা ধৰি লওক আপুনি ট্ৰিপটো আৰম্ভ কৰে তেতিয়া 500 কিলোমিটাৰ হ'ব এতিয়া ভাবি চাওক আমি আলুটো পাবলৈ আছে এতিয়া আলুলৈ 200 কিলোমিটাৰ হয় এতিয়া কিমান টাইম লাগিব ভাবি চাওক এতিয়া ব'লক গৈ থাকোঁ এইটো কেনেকুৱা হৈছে ইমান ধুনীয়া ল'ৰাটো ছোৱালী এজনী চাই দিব লাগিব কিন্তু দেই আপোনালোকে চাই দিবচোন দেই ইয়াক ধুনীয়াকৈ ছোৱালী এজনী চাই দিব আৰু ধুনীয়াকৈ ছোৱালী এজনী চাই দিবলৈ কৈছোঁ তুমি কিবা এটা কোৱা আকৌ নহয় তুমি কিবা এটা কৈ দিয়া হয়নে নহয় কৈ বেকগ্ৰাউণ্ড দেখুৱাম সেইফালে ধুনীয়া বেকগ্ৰাউণ্ড দেখি ল'ৰা ৰখিয়ে দিলে ফটো মাৰিবলৈ বাকী কোৱা কিবা এটা কি ক'বা ইমান ভাল লাগিছে বহুত ভাল লাগিলে আহি বহুত ভাল লাগিলে না আৰু তোমাৰ যে ইমান ধুনীয়া ফটো দেখুৱাই আছোঁ কিবা এটা কৈ দিয়া আকৌ কি ক'ব একো নোকোৱা একোৱে নোকোৱা এতিয়া এইটো চিনি চাওক একদম দুইটা পাহাৰৰ মাজেদি ধুনীয়া আমাৰ ব্ৰহ্মপুত্ৰ বৈ গৈ আছে এইটো ব্ৰহ্মপুত্ৰই হ'ব হয় ন কি ধুনীয়া দেখি বৰ ধুনীয়া লাগিছে বাকী কেনেকুৱা লাগিছে আপোনালোকক কওক আৰু ভিডিঅ' চাই আছে ভিডিঅ'টো চাই ধুনীয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক ভিডিঅ'বোৰ শ্বেয়াৰ কৰক তেতিয়া বহুত মানুহে জানিব পাৰিব আৰু আমাৰ পৰিয়ালটো ডাঙৰ হৈ গৈ থাকিব ন সেইকাৰণে মঞ্জিলবোৰৰ ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াই জল্দি গৈ ছাবস্ক্ৰাইব কৰি লওক ঠিক আছে অলপ ফটো মাৰি লওঁ কিয় ভিডিঅ' নাই কৰা তুমি মা ধুনীয়া পজত ভিডিঅ' কৰি আছা ধুনীয়া পজত তুমি ফটো মাৰি আছা মা একো নাই মা ভাল লাগে চাওঁ সেই ফটোখন চাওঁ ধুনীয়া হৈছে মাৰিব জানা এই ধুনীয়া পজত ইমান ফটো মাৰিব জানা দিয়াচোন কিবা এটা পজ এটা দিয়া ছোৱালী মোৰ ভিডিঅ'ত এতিয়া কমেণ্ট বেলেগ নাহে ইয়াৰ কথাই আহিব যে এই ধুনীয়া ল'ৰাটো ফোন নাম্বাৰটো লাগে চা দি দিম তাকে ফটো মৰাটো জানিব লাগিব ন দেখুৱা চা মা আৰু এটা মা লাজ কৰে ল'ৰা ঠেঙৰ ওপৰত ঠেংটো আকৌ কলো মানে বুজি নাপায় ঠেঙৰ ওপৰত ঠেং উঠাব এই ঠেংটো সৈটো ঠেঙৰ ওপৰত উঠাই দে শুনিছে নি তোমাৰ কথা এতিয়া শুনিছে একো কথা নুশুনে এতিয়া খোজ ওলা না সেইটো মজা দিলে নাই নহয় কমেণ্টটো তুমি কোৱা মজা সি দিলে নাই কমেণ্টটো কোৱা হা 20 টকাই দিবা কেমেৰামেনো মাত্ৰ 20 টকা ওলাই দিওঁ আৰু ন তাত গ'লে এইটো গাত ভাল লাগিব নে সেইটো গাত ভাল লাগিব ভিতৰতো উঠিব পাৰিবা তাত গ'লে তলকণ কোনখিনিত ভাল আহিছে এইখিনি বেছি ভাল আহিছে নে সেইখিনি বেছি এইখিনি বহুত ধুনীয়া আহিছে ইয়াতকৈ বেছি ভাল আহিছে তাত বেছি ভাল লাগিব তে তাত মাৰোঁগৈ ন ফটো তাত ভাল আহিবতো অঁ ঠিক আছে ইয়াত ভালকৈ পজটো ভাল দিয়া এইটো বছ বহুত দিলা বেলেগ এটা দিয়া
পজ দেখুৱাই দিয়া পজ মই ওপৰত উঠি লৈছিলো নহয় ভাল পজ এইটো এই দেখুৱাই দিয়া পজ উঠি পেলাই এনেকে দেখিছিলো যে পজটা দেখুৱাই দিয়া মই উঠি থকা দেখা নাছিল দেখুৱাই দিয়ে সিদিনা যাওঁতেনে ৰখা নহ'লে তাৰ পৰা ইয়াৰ ওপৰৰ পৰাই কৰিলোঁ আজি ৰখি পেলাই বোলো অলপ ফটো চটো মাৰোঁ আৰু পাৰিলে তাৰ ওচৰলৈ যাওঁ এতিয়া ৱাটাৰফলটোৰ নাম কি হয় ইয়াত কি লিখা আছে চাওক চিকো ডিডো ৱাটাৰফল নামটো বেলেগ ধৰণৰ এতিয়া ব'লক ৱাটাৰফলটোৰ ওচৰলৈ যাওঁ ব'লক চাওক বেকগ্ৰাউণ্ডত চাওক বহুত ওপৰৰ পৰা আছোঁ দেই বহুত ওপৰৰ পৰা আহিছে তাৰপৰা দেখিছে না সেইকেইটা ফটো মাৰোঁতে কাজিয়া কৰি আছে দেই গাইজ ফটো মাৰোঁতে কাজিয়া অকল দুইটা ফটো মাৰোঁতে কাজিয়া আৰু বলে মুখখন এফালে অঁ এইটো শ্বিলঙৰ ফিল্ডটো পাই গ'লো ইয়াতে কি কৈছে মই শ্বিলং গৈ পোৱা নাই বাৰু ময়ো গৈ কি কৈছে শ্বিলঙৰ ফিল্ড এই ৱাটাৰফলটোৱে কি ফিল্ড দি দিলে জিম্পিয়ে শ্বিলঙৰ ফিল্ড শ্বিলঙত দি দিলে শ্বিলং নগ'লেও হ'ব ন শ্বিলং যোৱাতকৈ ইয়ালৈকে আহক নেকি দেখুৱাই দিয়া ৱাটাৰফলটো এইটোতো দেখুৱাই আছোঁ মই অথনিৰ পৰা দেখুৱাই আছোঁ এইটো দেখুৱাই আছোঁ অঁ মইতো শ্বিলং গৈ পোৱা নাই অঁ কিন্তু জিম্পিয়ে কৈছে যে শ্বিলং নগ'লেও হ'ব এইটো শ্বিলঙৰ ফিল্ড ইয়াতে আছে শ্বিলং যাব নোৱাৰে আকৌ কেতিয়াও ৱাটাৰফল দেখুৱাই দিলে জিম্পিয়ে ৱাটাৰফলটো যিটো ৱাটাৰফল দেখুৱাই আছিলে সেই ৱাটাৰফলটো ছাইডতে আপুনি এখন পাই যাব চাহ তাহ আহি খাই ল'ব পাৰিব এতিয়া চাহ দুকাপ আমি বোলো খাই লওঁ এখন আছে তাকে ইয়াত লোকেল গৈ চাটনি পায় বোলে চাটনিটো আপোনালোকক দেখুৱাইছোঁ ৰ'ব পলা কৰি থৈছে থোৰা খুলি দিছে না ये देखने में वो बीन के अंदर मिलता है ना वो जैसा ये क्या कहते हैं राजमा जैसा है राजमा ये क्या लुबिया जैसा हाँ ये यहाँ पे मिलता है तो इसको क्या करते हैं मतलब हम लोग इसे चटनी पीस के करते हैं सन्नी पीस के इसको मतलब लहसुन प्याज मिर्चा हाँ लहसुन प्याज हाँ हाँ मिर्चा पूरा डाल के हाँ कितना दिन रख देते हैं कितना दिन मतलब धूप में रखता है क्या नहीं धूप में नहीं रखता है हाँ हाँ उसको पीस के डायरेक्ट करना है डायरेक्ट करना है ओहो हो तो ये इसका कितना है एक का 10 रुपया बहुत कम में मिलता है এতিয়া ফাইনেলি আমি আহি আলু পাইছোঁহি এতিয়া কেইটা বাজিলে প্ৰায় 3:40 আমি আহি আলু পাই গৈছোঁ এইফালে আমি আছিলোঁ এখন আলু চহৰখন মানে আলু ইফালে আছে এতিয়া আলু আমি খোৱা বোৱা কৰা নাই আজি গোটেই দিনটো ভাত খোৱা হোৱা নাই মানে কণ্টিনিউৱাছ আহি আছোঁ চাহ কফি এনেকৈ দুই এটা কিবা খাই পেলাই আমি আহি আছোঁ মাজতে ৰখি পেলাই পিনে জেগাটোত আমি কি কৰিলোঁ হেৰি খালোঁ মেগী খাই ল'লোঁ আৰু একো খোৱা হোৱা নাই ভাত খোৱা নাই এতিয়া ভাবিছোঁ আলু পাইছোঁ যিহেতু আলুতে ভাত খাই লওঁ তাৰপিছত ভাবিম যে কি কৰা যায় এতিয়া যোৱা হয়নে এটা ৰখা হয় এতিয়া আপোনালোকক এইখিনিতে এটা বস্তু এটা দেখুৱাই দিওঁ যদি আপুনি মানে আলু আহিব বিচাৰে লখিমপুৰৰ পৰা আলু আহিব বিচাৰে তেতিয়া আপুনি এটা শ্বৰ্টকাট আছে সেই শ্বৰ্টকাটটো চাওক বেকগ্ৰাউণ্ডত এইখন চাওক ইয়াত আপোনালোকক দেখুৱাই যায় এতিয়া চিলাপথাৰলৈ ইয়াৰ পৰা দেখুৱাইছে 145 কিলোমিটাৰ মানে এইফালে আপুনি তেজপুৰ গুচি গ'ল নহয় আৰু পাছিঘাটলৈ মানে আলুৰ পৰা পাছিঘাটলৈ ইয়াৰ পৰা 108 কিলোমিটাৰ আছে এতিয়া আমি মেপত চালোঁ যে যদি এই ৰাস্তাটোদি যদি যোৱা যায় তাহলে আমাৰ 63 কিলোমিটাৰ 63 কিলোমিটাৰ শ্বৰ্ট হৈ যাব আৰু এতিয়া ৰাস্তা ভাল বুলিয়ে কৈছে এতিয়া কেনেকুৱা হয় ৰাস্তাটো এতিয়া গম পোৱা নাই কিন্তু দুই এজেগাত সোধোঁতে ৰাস্তা ভাল বুলি কৈছে সেইটো কাৰণে ভাবিছোঁ এইফালেদি যাওঁগৈ বুলি ভাবিছোঁ কিন্তু এতিয়ালৈকে খোৱা বোৱা হোৱা নাই যে সেইকাৰণে আলুত খাই মেলি লওঁ তাৰপিছত ডিচিশ্যন ল'লোঁ আজি বেলেগ এখন হোটেলত থাকিম বুলি আহিছিলোঁ আকৌ গৈ সেইদিনাখন আলু যিখন হোটেলত আছিলোঁ সেইখন হোটেলতে থাকিলোঁ ছেইম তাকো ৰুমো ছেইম হয় আচলতে বেলেগ এখন হোটেলত গৈছিলোঁ আলু হোটেল বুলি এখন বেলেগ এখন হোটেল সেইখনলৈ গৈছিলোঁ তাত ৰুমো পাই গৈছিলোঁ মানে এইখনতকৈ যথেষ্ট ভাল হোটেল মানে দেই এতিয়া কথাটো হ'ল কি হ'ল তাত টিভি আছে কিন্তু খেলৰ চেনেলটো সিহঁতৰ ওচৰত নাই
তাৰপিছত এনেকৈ ক'লে নাই আমিতো আৰু দিব নোৱাৰোঁ আপুনি মোবাইলতে চালে চাওক কিন্তু মোবাইলত চোৱাতকৈ সেইটো কাৰণে বোলো নাই আকৌ এইখনত ফোন কৰিলোঁ এইখনৰ ৰুমো আছে বুলি কৈছে খেলটো সেইদিনাখন চায়েই আছিলোঁ তাৰপিছত সেইকাৰণে এখন যোৱাবাৰ থাকি গৈছোঁ সেইখন হোটেলতে আহিলোঁ সেইখনতে আছে খেল চাই আছোঁ ধুন খেল চাই আছে নেকি পুৰা খেল চাই আছে ইণ্ডিয়া জিকিব হা জিকিব নাই চিয়'ৰ জিকিব নাই চিয়'ৰ জিকিব নিজিকিলে কেনেকৈ হ'ব এতিয়া বাকী খেলখন চাওঁ আৰু কেনেকুৱা লাগে থাকিলোঁ এতিয়া আহি আছোঁ সেই যিটো শ্বৰ্টকাট কৈ আছিলোঁ যে সেই শ্বৰ্টকাটেদি আহি আছোঁ মানে চিলাপথাৰ ওলাম যিটো কৈছিলোঁ যে সেইটো ৰাস্তাটো ভালেই পাইছোঁ যিমানকণ আহিছোঁ বেছি অহা নাই যিমানকণ আহিছোঁ ভালেই পাইছোঁ আৰু অলপ চলপ বেয়া এইটো দেখা পাইছে ৰাস্তাটো এনেকুৱা ধৰণৰ অলপ বেয়া পাইছোঁ আৰু আগত ভাল আছে বুলি কৈছে এতিয়া ইয়াত আনাৰস দেখিলোঁ সেইকাৰণে বোলো আনাৰস কেইটামান লৈ ল'ম বুলি ভাবিছোঁ এতিয়া লৈ ল'লোঁ আনাৰস কেইটামান আনাৰসৰ চাইজটো অকণমান বেলেগ দেখিছোঁ আনাৰসকেইটা 50 টকাকৈ লৈছে আৰু ইয়াত এটা বস্তু দেখুৱাওঁ কিয় পাত্তা হে দিদি তালি তালু তালু তালৈ তালৈ পাত্তা বুলি কৈছে মানে এইটোৱেদি যিটো লোকেল ড্ৰিংকছ অৰুণাচলৰ যিটো লোকেল ড্ৰিংকছ হয় মানে সেইটো বনায় মানে সেইটো বনায় মানে আপং আপং कहते हैं ना আপং बोलते हैं तो कितने दिन में बनता है वो ड्रिंक मतलब ठंडा मौसम में ठंडा हाँ ये मौसम में हाँ 10 दिन में पकता है और गर्म मौसम में हम लोग का आपन तो 5 से दिन में हाँ। मतलब गर्म दिन में जल्दी बन जाता है हाँ गर्म होने से जल्दी पकता है और ठंडा होने से थोड़ा टाइम लगता है मतलब 10 दिन लग जाता है हाँ 10 दिन उसके बाद पी सकते हैं हाँ 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 ঠিক আছে এইটো মানে আপংটো যিটো লোকেল ড্ৰিংকটো এতিয়া মই আপোনালোকক বস্তু দিওঁ বস্তু ৰাখিবলৈ আমাৰ জেগা নাইকিয়া হৈ গৈছে এতিয়া পেকিং পূৰা একদম বেগত পূৰা ভৰাই লৈছোঁ পেকিং দেখিছে নাই কেনেকুৱা পেকিং কৰিবলগীয়া হৈছে আৰু সিখনতো আৰু বস্তু উঠি উঠি গৈয়ে আছেগৈ মানে একদম বাঢ়ি বাঢ়ি গৈ আছে সেইখনতো পূৰা পেকিং কৰি লৈছোঁ এতিয়া গৈ থাকোঁ ব'লক ব'লা ভাল টানিছে কিন্তু এখন বাহ পাহাৰত বহুত জল্দি জল্দি উঠাইছে মানে বহুত আপ আছে আকৌ লগে লগেতো ডাউন কৰিছে দিছে নাই কিমান বহুত বেছি ডাউন কৰাইছে একদম বাইক উঠিবলৈ মন কৰা নাই মানে টানিবলৈ মানে মন কৰা নাই এইটো ৰাস্তাটো গৈ কিবা ভাঙি গ'ল অলপমান বহি গৈছে এইটো ডাউনটো চব কিমান বেছি ডাউন কৰাইছে বাহ লিকাবলৈলে ইয়াৰ পৰা 67 কিলোমিটাৰ মানে 65-67 এনেকুৱা আছে আৰু ৰাস্তাটো যথেষ্ট ভালেই পাইছোঁ বাৰু দুই এটা জেগাত বেয়া পাইছিলোঁ আৰু চিনেৰীবিলাক ইমান ধুনীয়া ধুনীয়া চিনেৰী নহয় আপোনালোকক দেখুৱাবলৈ পূৰা মন গৈছে সেইকাৰণে মই ভিডিঅ'বিলাক কৰি আছোঁ হয়তো চিনেৰীবোৰ চাই হয়তো ব'ৰ খাব পাৰে কিন্তু বৰ ধুনীয়া ধুনীয়া চিনেৰী আপোনালোকে যদি আলু আহে এই ৰাস্তাটোত আহিব এতিয়ালৈকেতো বহুত ভাল পাই আছোঁ আৰু চিনেৰীবোৰ বহুত ধুনীয়া বা সেইফালেও যদি আহিছে পাছিঘাট হৈও আহিছে তেতিয়াহ'লে এপাক আহিব চিনেৰীবোৰ বৰ ধুনীয়া এতিয়া বোলো খাই লওঁ একো এটা খোৱা হোৱা নাই ৰাতিপুৱাই ওলাই দিলোঁ এখন হোটেল তুমচি লেপাৰাদা ডিষ্ট্ৰিক্ট হয় এইখনত এতিয়া আমি ভাত কেইটামান খাই আমি ওলাই যাম ইয়াৰ পৰা ওলাই যাম আৰু চিনেৰীবোৰ আপোনালোকে চাই থাকক বৰ ধুনীয়া ধুনীয়া চিনেৰী হোটেলখনৰ আপুনি যদি বাৰাণ্ডাৰ ফালে আহে এই বেলকনি ফালে আহে ইয়াৰ চিনেৰীটো চব এইটো ভিউ চব কেনেকুৱা ধুনীয়া ভিউ হৈ আছে ন আচৰিত লাগিছে আৰু মানে
বেয়া আছিলে আকৌ ভাল আছে এতিয়া গাইজ আমি এইদৰে আহি আছোঁ বৰ ভাল পাইছোঁ ৰাস্তাটো সিফালে পাছিঘাট হৈ পেলাই যোৱাতকৈ এইফালে যথেষ্ট ৰাস্তাটো ভাল পাইছোঁ আৰু এটা কওঁ যে আপুনি ইয়াৰ চিনেৰীবিলাক বৰ ধুনীয়া পাব আপুনি পাছিঘাট হৈ যদি আলু যায় তেতিয়া তাত চিনেৰীবিলাক ইমান নাই মানে ধুনীয়া ধুনীয়া চিনেৰীটো নাই পাহাৰবিলাক ইমান ধুনীয়া নহয় ইয়াত চিনেৰীবিলাক বৰ ধুনীয়া আপুনি মানে চিনেৰী চাবলৈকে কেতিয়াবা যদি যাব বিচাৰে আলুলৈ এইফালেদি যাব বৰ ধুনীয়া পাব চিনেৰীবিলাক বহুত ধুনীয়া পাব আৰু আমিও সেইমতে চিনেৰীৰ লগতে ৰাস্তাও ভাল পাইছোঁ দুই এজেগাত বেয়া পাইছোঁ সেইটো ইমান কথা নাই যিহেতু পাহাৰ এলেকাত সেইখন থাকেই এতিয়া আপোনালোকক কওঁ যে মেচুকা ট্ৰিপটো আমাৰ অলৰেডি ইয়াতে সমাপ্ত হৈছে এইটো 4 নম্বৰ ভিডিঅ' ইয়াৰ আগত আৰু 3টা ভিডিঅ' দিয়া আছে যিসকলকে চোৱা নাই চাই ল'বগৈ ভাল পাব ভিডিঅ'কেইটা চাই যথেষ্ট ভাল পাব আৰু আপোনালোকে চোৱাৰ বাবে অশেষ ধন্যবাদ আৰু যিসকলকে ছাবস্ক্ৰাইব কৰিছে তেওঁলোককো অশেষ ধন্যবাদ আৰু যিসকলকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মঞ্জিল বৰুৱা ব্লগ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক আৰু ধুনীয়া ধুনীয়া ভিডিঅ' এনেকুৱা ধৰণৰ পাই থাকিব বাকী এয়া চিনেৰী চাই গৈ থাকক আৰু ইয়াতে আমি ভিডিঅ'টো সামৰিছোঁ ঠিক আছে দিয়ক গাইজ